তুমি বাৰু গাটো অলপ ভাল পাইছানে? কিন্তু আপুনি কোন আৰু মই ইয়ালৈ কেনেকৈ আহিলো? তুমি মোক ৰেণু বাইদেউ বুলিয়ে মাতিবা। তুমি আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাত অচেতন হৈ পৰি আছিলা। আমি তোমাক আনি বিচনাত শুৱাই দিছোহি। এতিয়া কোৱাচোন তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ নাই বাইদেউ, মোৰ ঘৰ নাই। তুমি কিয় কান্দিছা? নাকান্দিবাচোন। তোমাৰ কি হৈছে? তোমাৰ ঘৰ ক'ত? সকলো বিৱৰি কোৱাচোন মোক। নাকান্দিবা, সকলো বিৱৰি কোৱা। সেইবোৰ বহুত কথা বাইদেউ। তুমি কি হৈছে তোমাৰ? তুমি মোক সকলো বিৱৰি কোৱাচোন। মই তোমাক সহায় কৰিম। তুমি মোক সকলো বিৱৰি কোৱা। মোক কোনেও সহায় কৰিব নোৱাৰে বাইদেউ। মানুহজনেই নিৰুপায়। আপুনি কেনেকে সহায় কৰিব? মৰিবলৈ দিয়ক বাইদেউ, মৰিবলৈ দিয়ক, মোক যাবলৈ দিয়ক বাইদেউ। প্লিজ তুমি শান্ত হোৱাচোন আৰু মোক সকলো বিৱৰি কোৱা, সকলো কোৱা। শুনক বাইদেউ, মোক শাহু মায়ে দেখিব নোৱাৰে। বিয়াৰ আগতো এটা বেলেগ ৰূপ আৰু বিয়াৰ পিছতো এটা বেলেগ ৰূপ। তথাপিও মই এডজাষ্ট কৰি আছিলো। কিন্তু তেওঁ অত্যাচাৰ দিনক দিনে বাঢ়ি গল। মোক অমংগলীয়া বুলি কয়, মই অভিশাপ হৈ আহিলো বুলি কয়। মোকে দুখ দি আকৌ মোৰে বদনাম গায়। মই আৰু তেওঁৰ লগত থাকিব নোৱাৰো বাইদেউ। মই আৰু কষ্টৰ বোজা ল'ব নোৱাৰা হৈছো বাইদেউ। মই আৰু তেওঁৰ লগত থাকিব নোৱাৰো। দুখ নকৰিবাচোন তুমি। কিবা এটা সমাধান ওলাব। তোমালোকে বেলেগকেও থাকিব পাৰা দেখোন। খা খবৰ লৈ থাকিলেই হয়। এনেকৈ আৰু কিমান কান্দিবা তুমি? তোমাৰ
হাজবেণ্ডে কি চিন্তা কৰিছে